নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 ছেশ্যন 6 কাল্টিভেশ্যন টেকনিক্স অফ গাৰবেৰা। এই চাব ইউনিটৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'ত যিবিলাক চাব ইউনিট আছে সেইসমূহ আলোচনা কৰিছোঁ। তোমালোকক যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ চাব পাৰিবা। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। খালী ঠাইবোৰ পূৰণ কৰা। প্ৰশ্ন নম্বৰ 1, গৰবেৰা স্থায়ী লোক। ইয়াৰ খালী ঠাইত হ'ব দক্ষিণ আফ্ৰিকা গণৰাজ্য। কুৱেশ্যন নম্বৰ 2, গৰবেৰা দেশ আৰু দেশৰ মাধ্যমেৰে উদ্ভিদগতভাৱে বংশ বৃদ্ধি কৰিব পাৰে। ইয়াৰ খালী ঠাইত প্ৰথমটোত হ'ব গোট আৰু দ্বিতীয় খালী ঠাইটোত হ'ব কলমৰ বিভাজন। প্ৰশ্ন নম্বৰ 3, গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বেছিভাগতে গৰবেৰা ৰোপণৰ সময় হ'ল ডেছ। ইয়াৰ খালী ঠাইত হ'ব অক্টোবৰ। প্ৰশ্ন নম্বৰ 4, গৰবেৰাত প্ৰথম ফুল ৰোপণৰ দিন ডেছ দিন পিছত ওলায়। ইয়াৰ খালী ঠাইত হ'ব 50ৰ পৰা 70। 5 নম্বৰ প্ৰশ্নটো হৈছে বছৰিত প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ডেছ গৰবেৰা ফুল ছপোৱা হয়। ইয়াৰ খালী ঠাইত হ'ব 150ৰ পৰা 250। বহু বিকল্পৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, প্ৰস্তুত কৰা সময়ত মোটামুটি লঘু বালিচহীয়া মাটিত প্ৰতি হেক্টৰত ডেছ পামৰ চোতালৰ গোবৰ অন্তৰ্ভুক্ত কৰিব লাগে। অপশ্যন কেইটা হৈছে এ 750 কুইণ্টল, বি 1000 কুইণ্টল, চি 1500 কুইণ্টল আৰু ডি 2000 কুইণ্টল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 750 কুইণ্টল। কুৱেশ্যন নম্বৰ বি, পূৰ্ণবয়স্ক গাৰবেৰাৰ গছৰ পানী প্ৰয়োজনীয়তা প্ৰতিদিন ডেছ। ইয়াৰ অপশ্যন কেইটা হৈছে 400ৰ পৰা 500 মিলিলিটাৰ, বি 450ৰ পৰা 600 মিলিলিটাৰ, চি 550ৰ পৰা 760 মিলিলিটাৰ, ডি 500ৰ পৰা 700 মিলিলিটাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 450ৰ পৰা 600 মিলিলিটাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে গৰবেৰাবোৰ ডেছ চেণ্টিমিটাৰ। অপশ্যন এ 10ৰ পৰা 15, বি 12ৰ পৰা 22, চি 15ৰ পৰা 20, ডি 15ৰ পৰা 25লৈকে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি 15ৰ পৰা 25লৈকে। চি বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, গৰবেৰাৰ বাণিজ্যিক বংশবৃদ্ধিৰ পদ্ধতি লিখা। ইয়াৰ উত্তৰটো হ'ব, এইখিনি হৈছে ইংলিছ মিডিয়ামৰ কাৰণে, মই নেক্সট স্ক্ৰীণত অসমীয়া মিডিয়ামৰ কাৰণে কৈ দিছোঁ। গৰবেৰাৰ বাণিজ্যিক বৃদ্ধিৰ পদ্ধতিসমূহ তলত দিয়া ধৰণৰ। গৰবেৰাৰ দ্বাৰা উদ্ভিদগতভাৱে বংশবৃদ্ধি হয় গোট আৰু কলম বিভাজনৰ মাইক্ৰ' প্ৰপাগেশ্যন। ইয়াক আৰম্ভণিতে ৰোপণ কৰা হয় পাহাৰত ছেপ্টেম্বৰ আৰু সমভূমি অঞ্চলত জুন জুলাই মাহত উপগ্ৰীষ্ম বতৰ বা জলবায়ু। গোটবোৰ তুলি সৰু সৰু ইউনিটত ভাগ কৰা হয়। কেন্দ্ৰীয় বৃদ্ধিৰ বিন্দু অক্ষত থাকে। পাতবোৰ ষ্ট্ৰিম কৰা হয় আৰু গোটেইটোক 0.2% কেপ্টানেৰে শোধন কৰা হয়। তাৰপিছত 18ৰ পৰা 20 ডিগ্ৰী চেলছিয়াছ উষ্ণতা আৰু 80% RH-লৈ অধিক ফিল্টাৰ কৰা ঠাইত বীজাণুমুক্ত মাধ্যমত কেন্দ্ৰীয় বৃদ্ধি বিন্দুটো নিখুঁতভাৱে উন্মুক্ত কৰি ৰোপণ কৰা হয়। তাৰপিছত পানী দিয়া হয়। এইবোৰ প্ৰতিষ্ঠা হ'বলৈ 2ৰ পৰা 3 সপ্তাহ সময় লাগে আৰু যেতিয়া ফুল ওলাবলৈ আৰম্ভ কৰে তেতিয়া প্ৰথমে ফুলবোৰ নিপ কৰিব লাগে। ছেপ্টেম্বৰ মাহত ৰোপণ কৰা চোখকত ফেব্ৰুৱাৰী মাহৰ পৰা ফুল ফুলা আৰম্ভ হয়। পুষ্টিকৰ মাটিত 25ৰ পৰা 30 ডিগ্ৰী চেলছিয়াছ উষ্ণতাত 80%তকৈ অধিক RH থকা উদ্ভিদ বৃদ্ধি পালে পাতৰ অক্ষত অধিক কাষৰীয়া ডাল ডাঠ হ'বলৈ উৎসাহিত হয়, যিবোৰ গোট বিভাজনৰ দৰে বিচ্ছিন্ন হৈ শিপাৰ মাধ্যমত ৰোপণ কৰা হয়, য'ত এইবোৰ 3ৰ পৰা 4 মাহৰ ভিতৰত ৰোপণৰ বাবে সাজু হয়।
প্ৰশ্ন নম্বৰ 2 গড়বেৰা ৰোপণৰ বাবে বিচনাখন কেনেকৈ প্ৰস্তুত কৰা হয় ৰোপণৰ বাবে গভীৰ হাল বাই মাটি সম্পূৰ্ণৰূপে গুৰি কৰি ল'ব লাগে বহু বৰ্ষজীৱী অপতৃণৰ শিপাৰ লগতে আন কঠিন বিদেশী সামগ্ৰী যেনে কাঠৰ টুকুৰা শিল ইটা প্লাষ্টিকৰ টুকুৰা উলিয়াই তাৰ পিছত সঠিকভাৱে সমতল কৰি ল'ব লাগে ৰোপণৰ আগতে মাটি বীজাণুমুক্ত কৰাটো বুদ্ধিমানৰ কাম হ'ব যাতে ফাইট ফটচৰা আৰু অন্যান্য শিপাৰ পচি যোৱা ভেঁকুৰৰ বিপদৰ পৰা হাত সাৰিব পাৰি মাটি 6 পৰা 8 সপ্তাহলৈকে কলা পলিথিন ফিল্মেৰে ঢাকি ৰাখি সৌৰ শক্তিযুক্ত হ'ব পাৰে যাতে সৌৰ তাপ উৎপন্ন হয় আৰু ক্ষতিকাৰক ভেঁকুৰৰ সতে বীজাণু নিধন হয় সাধাৰণতে গড়বেৰাক 15 পৰা 20 সেন্টিমিটাৰ উচ্চ বিচনাত খেতি কৰা হয় যাতে পানীৰ ভাল হয় সুবিধা অনুসৰি যিকোনো দৈৰ্ঘ্যত বিচনাৰ প্ৰস্থ 1.2 পৰা 1.6 মিটাৰ সাল সলনি কৰিব পাৰি দুখন বিচনাৰ মাজত 40 সেন্টিমিটাৰ ক্লিয়াৰেন্স থাকিব লাগে যাতে পথাৰত খোজ কৰা জলসিঞ্চন আৰু সাংস্কৃতিক কাৰ্যকলাপৰ সুবিধা হয় প্ৰশ্ন নম্বৰ 3 গড়বেৰাত বেকা ডিঙি কি উত্তৰটো হ'ব গড়বেৰা ফুলৰ ক্ষেত্ৰত বেননেক বা ডিঙি ভাঁজ পৰা এবিধ সচৰাচৰ দেখা পোৱা চপোৱা উত্তৰ বা চপোৱাৰ আগৰ সমস্যা য'ত ফুলৰ থোপাটিৰ ঠিক 10 পৰা 15 সেন্টিমিটাৰ তলত ঠাৰিডাল বেকা হৈ পৰে ইয়াৰ মুখ্য কাৰণ হ'ল ঠাৰিত বেক্টেৰিয়াৰ সৃষ্টি কৰা বাধা পানীৰ নাটনি অথবা ঠাৰিৰ ওপৰত ফোপোলা অংশৰ দুৰ্বল কোষীয় গঠন ডি স্তম্ভবোৰ মিলোৱা এৰ লগত বি ফালটো মিলাব দিছে এৰ ফালে 1 2 3 4 দিয়া হৈছে আৰু বিৰ ফালে এ বি চি ডি এনেকৈ দিয়া হৈছে গতিকে এইখিনি তোমালোকে পঢ়ি ল'বা মই উত্তৰ সেইকেইটা কৈ দিছোঁ 1 ৰ লগত ডি মিলিব 2 লগত চি 3 লগত বি আৰু 4 ৰ লগত এ